Hello everyone, welcome to our YouTube channel Anuj Sadagar. আজি আমি আলোচনা কৰিবলৈ লৈছো স্ক্ৰীনত দিয়া দৰে আৰু কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ। এনেকুৱা কুৱেশ্যন আনসাৰ আমাৰ দৈনন্দিন পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টোত থকা সকলো কুৱেশ্যনৰ এনসাৰসমূহ মোৰ আগতে দিবলৈ ট্ৰাই কৰিবা আৰু কিমানখিনি এনসাৰ শুদ্ধ কৰিব পাৰিছা ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিবা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দি নেম অফ দি ইণ্ডিয়ান স্পেচ এজেন্সি। এই প্ৰশ্নটো সুধিছে ভাৰতীয় মহাকাশ সংস্থাৰ নাম কি। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইছৰো। ভাৰতীয় মহাকাশ সংস্থাৰ নাম হৈছে ইছৰো। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ইজ নন এজ দি টাইগাৰ অফ মহীশূৰ। এই প্ৰশ্নটো সুধিছে মহীশূৰৰ বাঘ বুলি কাক জনা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টিপু চুলতান। মহীশূৰৰ বাঘ বুলি টিপু চুলতানক জনা যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। ইংলিছ ইজ দি অফিচিয়েল লেংগুৱেজ অফ হুইচ ইণ্ডিয়ান ষ্টেট। এই প্ৰশ্নটো সুধিছে ইংৰাজী কোনখন ভাৰতীয় ৰাজ্যৰ চৰকাৰী ভাষা। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নাগালেণ্ড। ইংৰাজী হৈছে ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ চৰকাৰী ভাষা। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ইজ নন এজ দি আইৰণ লেডি অফ ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতীয় আইৰণ লেডি বুলি কাক জনা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দিৰা গান্ধী। ভাৰতীয় আইৰণ লেডি বুলি ইন্দিৰা গান্ধীক জনা যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ৱাজ দি ফাউণ্ডাৰ অফ দি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। এই প্ৰশ্নটো সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এ অ' হিউম। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আছিল এ অ' হিউম। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ইজ নেশ্যন ইজ দি ফাদাৰ অফ দি নেশ্যন ইন ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে ভাৰতত কাক জাতিৰ পিতা বুলি জনা যায়। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহাত্মা গান্ধী। ভাৰতত মহাত্মা গান্ধীক জাতিৰ পিতা বুলি জনা যায়। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইণ্ডিয়ান ষ্টেট ইজ দি লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কফি। এই প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন ৰাজ্য সৰ্বাধিক কফি উৎপাদনকাৰী। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৰ্ণাটক। ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্যখনৰ নাম হৈছে কৰ্ণাটক। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। হু ইজ দি ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু বিকাম মিছ ৱৰ্ল্ড। এই প্ৰশ্নটো সুধিছে মিছ ৱৰ্ল্ড হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰীতা ফাৰিয়া। মিছ ৱৰ্ল্ড হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ নাম হৈছে ৰীতা ফাৰিয়া। আমি আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ। ইন হুইচ ইয়াৰ দিল্লী বিকাম দি কেপিটেল অফ ইণ্ডিয়া। এই প্ৰশ্নটো সুধিছে কোন চনত দিল্লী ভাৰতৰ ৰাজধানী হৈ পৰিল। তোমালোকক চাৰিটা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব?
অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ 1911 ইয়াৰ 1911 চনত দিল্লী ভাৰতৰ ৰাজধানী হৈ পৰিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ চিটি ইন ইণ্ডিয়া ইজ নন এজ মিনি মুম্বাই? এই প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন চহৰক মিনি মুম্বাই বুলি জনা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন চি ইন্দোৰ। ভাৰতৰ ইন্দোৰ নামৰ চহৰখনক মিনি মুম্বাই বুলি জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ৰিভাৰ ইজ নন এজ দি সল্ট ৰিভাৰ অফ ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে ভাৰতৰ নিমখ নদী বুলি কোনখন নদীক জনা যায়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন এ লুনি ৰিভাৰ। ভাৰতৰ নিমখ নদী বুলি লুনি ৰিভাৰক জনা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হাউ মেনি ইয়াৰ্ছ ডিড ইট টেক টু বিল্ড দি তাজমহল? এই প্ৰশ্নটো সুধিছে তাজমহল নিৰ্মাণ কৰিবলৈ কিমান বছৰ সময় লাগিছিল? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি 22 ইয়াৰ্ছ। তাজমহল নিৰ্মাণ কৰিবলৈ 22 বছৰ সময় লাগিছিল। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হোৱাট ৱাজ দি ৰিয়েল নেম অফ স্বামী বিবেকানন্দ? এই প্ৰশ্নটো সুধিছে স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি নৰেন্দ্ৰনাথ দত্ত। স্বামী বিবেকানন্দৰ প্ৰকৃত নাম হ'ল নৰেন্দ্ৰনাথ দত্ত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ইজ দি লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন বি NH42। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হ'ল NH42। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। হুইচ ৰিভাৰ ইজ কল্ড দি গংগাছ অফ চাউথ ইণ্ডিয়া? এই প্ৰশ্নটো সুধিছে দক্ষিণ ভাৰতৰ কোনখন নদীক গংগা বুলি কোৱা হয়? তোমালোকক 4টা অপশ্যন দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো কি হ'ব? অপশ্যনসমূহৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন ডি গোদাবৰী ৰিভাৰ। দক্ষিণ ভাৰতৰ গোদাবৰী নদীক গংগা বুলি কোৱা হয়।